নমস্কাৰ, ৱেলকাম টু আৱাৰ ইউটিউব চেনেল। এজ আই প্ৰমিছ, মই RRB গ্ৰুপ ডিৰ কাৰণে এটা জেনেৰেল ছায়েন্সৰ ছিৰিজ আনিম বুলি মই কৈছিলোঁ জাষ্ট যেতিয়া নটিফিকেশ্যন আহিছিল। তো সেইটো কাৰণে মই আজি RRB গ্ৰুপ ডিৰ কাৰণে এটা জাষ্ট অৰিয়েণ্টেশ্যন টাইপ ক্লাছ লৈ আনিছোঁ। চ' এইটোত আমি আজি বায়'লজিৰ PYQ আলোচনা কৰিম, যিবোৰ কুৱেশ্যন সোধা গৈছিলে বায়'লজিত চেপ্টাৰ ৱাইজ কৰিম আমি। অ'কে, এতিয়া মই অলৰেডি থাম্বনেইলত লিখি দিছোঁ কমপ্লিট ছায়েন্স PYQ চেপ্টাৰ ৱাইজ হ'ব। তাৰপিছত আমি কনচেপ্ট ক্লাছতো যাম, আমি কমপ্লিট ছায়েন্সৰ কনচেপ্ট পঢ়িম। চ' আজি এটা ইন্ট্ৰডাকশ্যন টাইপ হ'ব এইটো ক্লাছ। চ' ইয়াতে আমি দুটামান কথা এইটো ক্লাছ আৰম্ভ কৰাৰ আগে দুটামান কথা আমি জানি লওঁ। আপোনালোকে ৱেটেজ যদি চিলেবাছ আপোনালোকে চাইছে RRB গ্ৰুপ ডিৰ কাৰণে, বিশেষকৈ NTPCৰ কাৰণে নহয়, গ্ৰুপ ডিৰ কাৰণে 25 মাৰ্কছৰ ছায়েন্স আহে। ঠিক আছে, জেনেৰেল ছায়েন্স 25 মাৰ্কছৰ জেনেৰেল ছায়েন্স আহে। এইটো ক্লাছ 10 লেভেলৰ কাৰণে, 10 ষ্টেণ্ডাৰ্ডলৈকে হ'ব। আৰু মই আপোনালোকে যিসকলে RRB গ্ৰুপ ডিত এপ্লাই কৰিছে কাইণ্ডলি আপোনালোকে কমেণ্ট কৰিব। আৰু মই ছায়েন্সৰ কাৰণে স্পেচিয়েলি আৰু GKৰ কাৰণেতো আপোনালোকে জানে GK ফাউণ্ডেশ্যন বেটছ আপোনালোকে চাব। মই লুচেণ্টৰ পৰা আৰু NCERTৰ পৰা GK ফাউণ্ডেশ্যন চ'ৰ্চ লৈ কিনে GK ফাউণ্ডেশ্যন বেটছ এটা ডিজাইন কৰিছোঁ। সেই বেটছত সম্পূৰ্ণ GKখিনি কভাৰ হৈ যাব আপোনালোকৰ। আৰু ছায়েন্সৰ কাৰণে ছেপাৰেটকৈ আপোনালোকৰ ফিজিক্স, কেমেষ্ট্ৰি, বায়'লজিৰ কাৰণে মই ছেপাৰেটকৈ কনচেপ্ট ক্লাছ কৰিম, ইউটিউবত ফ্ৰীলি এভেইলেবল হ'ব। আজি মই আলোচনা কৰিম কিমান মাৰ্ক আহে। ইয়াত 25 মাৰ্ক আহে, তাৰপিছত GKত 20 মাৰ্ক আহে, GK কাৰেণ্ট এফেয়াৰ মিলাই। ছায়েন্সত 25 মাৰ্ক, তাৰপিছত মেথছত 25 আহে। ঠিক আছে, মেথ 25, ৰিজনিং 30 আহে, তো টোটেল 100 মাৰ্কছ আহে আপোনালোকৰ CBT 1ত। কিমান থাকিব? 90 মিনিটছ থাকিব। 90 মিনিটছত আপোনালোকে 100টা কুৱেশ্যন এটেম্প কৰিব লাগিব। অ'কে, তাৰপিছত ইভেন গ্ৰুপ ডিত ফিজিকেলো হয়, ফিজিকেল টেষ্টিঙো হয়। চ' আপোনালোকে বিশেষকৈ আমাৰ অসমৰ ল'ৰা ছোৱালী বহুত কমেই পঠায় যে গ্ৰুপ ডিত। তো আপোনালোকে এইটো এটা চান্স পাইছে, সুবিধা পাইছে, সুযোগ পাইছে, আপোনালোকে এপ্লাই কৰক। বাকী যি ছাপোৰ্ট লাগে সেইটো মোৰ ফালৰ পৰা আপোনালোকে পাব। তো আহক, আজি আমি পলম নকৰি আমাৰ আজি প্ৰথম ক্লাছটোৰ আমাৰ RRB গ্ৰুপ ডিৰ প্ৰথম ক্লাছটো আৰম্ভ কৰোঁ। এইটো আটাইবোৰ PYQ হয়, চেপ্টাৰ ৱাইজ আমি CL আৰু টিচুৰ ওপৰত আজি আলোচনা কৰিম। তাৰপিছত আমি বাকী আপোনালোকৰো ছাপোৰ্ট সঁহাৰি পালে, যদি ভাল ৰেছপন্স পাওঁ, তেতিয়াহ'লে মই ভালকৈ কণ্টিনিউ কৰি যাম ক্লাছটো। তো প্ৰথম কুৱেশ্যনটো হৈছে আজি, দ্য ষ্টাডি অফ চেল ইজ কল্ড। ইংলিছ আৰু অসমীয়াত দুটাত লৈছোঁ। কোষিকাৰ অধ্যয়নক কোৱা হয় চিৰলজি, চাইটোপ্লাজম, চাইটলজি নে ইটিঅলজি? তো ষ্টাডি অফ চেলক কি বুলি কয়? চাইটলজি বুলি কয়। অ'কে, চাইটলজি বুলি কয় ষ্টাডি অফ চেলক। চেল থিয়ৰী কোনে দিছিলে? শ্বেলডন এণ্ড শ্বনে দিছিলে। আচলতে চেল কি হয়? চেল ফাণ্ডামেণ্টেল ইউনিট অফ লাইফ। চেল ফাণ্ডামেণ্টেল ইউনিট অফ লাইফ চেলক কয়। ইয়াতে যি ইটিঅলজি আছে, এইটো অপশ্যন ইটিঅলজি, এইটো হৈছে ষ্টাডি অফ কজেছ অফ ডিজিজ, অ'কে, yes হ'ব। নেক্সট কুৱেশ্যন, চেল ৱেৰ ফাৰ্ষ্ট অবজাৰ্ভ ইন কৰ্ক বাই ডেছ ইন 1665। তো প্ৰথম চেল অবজাৰ্ভ হৈছিলে, চেলৰ প্ৰথমে পৰ্যবেক্ষণ কৰা হৈছিলে, ক'ত কৰা হৈছিলে? ক'ত হৈছিলে? ক্ষমা কৰিব, কৰ্কত কৰা হৈছিলে। বাট কোনে কৰিছিলে? ডেছ ইন ৰবাৰ্ট হুক, এণ্টনি ভেন লিয়ন হুক নে থিওফ্ৰাষ্টাৰ্ছ নে এডৱাৰ্ড জেনাৰ?
তো ফাৰ্ষ্ট চেল আৱিষ্কাৰ কৰিছিলে 1665 কৰিছিলে ৰবাৰ্ট হুকে। এইটো এটা ডেড চেল আছিলে, যি গাছৰ বাকলি আছে, গাছৰ বকলি, এইটো কৰ্ক বুলি কয়, সেই বাকলিত চেল আৱিষ্কাৰ কৰিছিলে, ডেড চেলৰ আৱিষ্কাৰ কৰিছিলে। লাইক তেওঁ যেতিয়া মানে পৰ্যবেক্ষণ কৰে, পৰ্যবেক্ষণত তাতে এনেকুৱা ব্লক এনেকুৱা এনেকুৱা ব্লক পাইছিলে, লাইক এনেকুৱা ব্লক পাইছিলে, ঠিক আছে, এনেকুৱা ব্লক এনেকুৱা গছৰ ক্ৰকত পাইছিলে, লাইক চেলৰ, ঠিক আছে। তো এইটো ডেড চেল হৈছিলে। এণ্টনি ভেন লিয়ন হুক কি আছিলে, তেওঁ লিভিং চেল আৱিষ্কাৰ কৰিছিলে, ঠিক আছে। তেওঁ এণ্টনি ভেন লিয়ন হুকে কি কৰিছিলে, ডিস্কভাৰ লিভিং চেল ক'ত কৰিছিলে, ইন পণ্ড ৱাটাৰ, পুখুৰীৰ পানীত কৰিছিলে, পণ্ড ৱাটাৰ ইন 1674 কৰিছিলে, অ'কে। এণ্টনি ভেন লিয়ন হুকে, এই ডেড চেল আৱিষ্কাৰ কৰিছিলে ৰবাৰ্ট হুকে। আৰু এণ্টনি ভেন লিয়ন হুকে কি কৰিছিলে, লিভিং চেল, জীৱিত চেল আৱিষ্কাৰ কৰিছিলে, অ'কে, কচিকা আৱিষ্কাৰ কৰিছিলে, পণ্ড ৱাটাৰ, পুখুৰীৰ পানীত আৱিষ্কাৰ কৰিছিলে, অ'কে। আৰু ইয়াতে আৰু এটা ক্ষমা কৰিব, এডৱাৰ্ড জেনাৰে কি কৰিছিলে, এডৱাৰ্ড জেনাৰৰ কুৱেশ্যন আহে, এডৱাৰ্ড জেনাৰে কৰিছিলে স্মল পক্স ভেকচিন ডিস্কভাৰ কৰিছিলে, হা, মনত ৰাখিব, ডিস্কভাৰ স্মল পক্স ভেকচিন, ঠিক আছে। নেক্সট কুৱেশ্যন, হোৱাট ইজ দ্য প্ৰচেছ অফ ডিভিজন বিটুইন টু আইডেণ্টিকেল ডটাৰ চেল অফ, কোনো কচিকাৰ দুটা সমান অপত্য কচিকাৰ মাজৰ বিভাজনৰ প্ৰক্ৰিয়া কি? বহুখণ্ডন মাল্টিপল ফিউজন, দ্বিখণ্ডন বাইনেৰী ফিউজন, নে পুনৰ্যোজন ৰিজেনেৰেশ্যন, নে ৰেণু গঠন স্প'ৰ ফৰ্মেশ্যন? চ' এইটো কি হ'ব, বাইনেৰী ফিউজন হ'ব, দ্বিখণ্ডন হয়, ঠিক আছে, বাইনেৰী ফিউজন, কাৰেক্ট এনচাৰ বাইনেৰী ফিউজন, অ'কে। হুইচ চেল ইজ কল্ড দ্য মাষ্টাৰ অফ দ্য চেল, এণ্ডোপ্লাজিক ৰেটিকুলাম, মাইটকণ্ড্ৰিয়া, নিউক্লিয়াছ নে নিউক্লিয়াছ? মাষ্টাৰ অফ দ্য চেল কাক কয়, নিউক্লিয়াছক কয়, অ'কে, নিউক্লিয়াছক মাষ্টাৰ অফ দ্য চেল বুলি কয়, অ'কে, নিউক্লিয়াছক কয়। নিউক্লিয়াছ কোনে ডিস্কভাৰ কৰিছিলে, কুৱেশ্যন আহে, নিউক্লিয়াছ ডিস্কভাৰ কৰিছিলে ৰবাৰ্ট ব্ৰাউনে কৰিছিলে, হা, ডিস্কভাৰ বাই ৰবাৰ্ট ব্ৰাউন, ঠিক আছে, ৰবাৰ্ট ব্ৰাউন ইন 1831, অ'কে। আৰু নিউক্লিয়াছক কি বুলি কয়, ব্ৰেইন অফ দ্য চেল বুলি কয়, ব্ৰেইন অফ দ্য চেল, নিউক্লিয়াছক ব্ৰেইন অফ দ্য চেল বুলি কয়, অ'কে। এণ্ডোপ্লাজিক ৰেটিকুলামৰ কি কাম আছে, ই ট্ৰান্সপৰ্টেশ্যন কৰে, মনত ৰাখিব, হা, ট্ৰান্সপৰ্টেশ্যন কৰে, ট্ৰান্সপৰ্টেশ্যন কৰে, কি কৰে, প্ৰটিন, ফেটছ, লিপিড, এইবোৰ, অ'কে। ইয়াৰে যি প্ৰটিন আছে, প্ৰটিনবোৰ যি প্ৰটিন আছে, প্ৰটিন, ই ৰাফ এণ্ডোপ্লাজিক ৰেটিকুলাম, ইয়াক কিহেৰে সজায়, মেড বাই
মেড বাই ৰাফ এণ্ডোপ্লাজমিক ৰেটিকুলামেৰে হয় অ'কে তাৰপিছত যি ট্ৰান্সপৰ্ট কৰে ফেটছ আৰু লিপিড ফেটছ এণ্ড লিপিডছ এইটো স্মুথ এণ্ডোপ্লাজিক ৰেটিকুলাম স্মুথ ইডি বুলি দিছোঁ ইয়াৰ হা এণ্ডোপ্লাজিক ৰেটিকুলাম হয় ফেটছ আৰু লিপিড এইটো মেড বাই স্মুথ আৰু প্ৰটিনটো ৰাফেদি হয় সাজে অ'কে নেক্সট কুৱেশ্যনে মুভ কৰিছোঁ আচ্ছা মাইটকণ্ড্ৰিয়াৰ বিষয়ে আমি অলপ পঢ়োঁ হওক মাইটকণ্ড্ৰিয়া কি হয় মাইটকণ্ড্ৰিয়াক কি কয় মাইটকণ্ড্ৰিয়াক মই ইয়াত লিখি দিছোঁ মাইটকণ্ড্ৰিয়াক পাৱাৰ হাউচ অফ দ্য চেল বুলি কয় হা মনত ৰাখিব পাৱাৰ হাউচ অফ চেল বুলি কয় ঠিক আছে অফ দ্য চেল পাৱাৰ হাউচ অফ দ্য চেল অ'কে মাইটকণ্ড্ৰিয়াক পাৱাৰ হাউচ অফ দ্য চেল বুলি কয় অ'কে আৰু কিয় পাৱাৰ হাউচ অফ দ্য চেল বুলি কয় ই মাইটকণ্ড্ৰিয়াই কি কৰে এডনচাইন ট্ৰিপছফেট জেনেৰেট কৰে অ'কে এটিপি জেনেৰেট কৰে মনত ৰাখিব এটিপিৰ ফুল মিনিং হয় এডেনচাইন ট্ৰিপছফেট হয় অ'কে এটিপিৰ ফুল মিনিং কুৱেশ্যন আহে মই লিখি দিছোঁ এডেনো SIN হ'ব চাইন হ'ব এডেনোচাইন ট্ৰিপছফেট অ'কে FAO এডেনোচাইন ট্ৰিপছফেট হয় অ'কে ইয়াৰে ফুল মিনিং এটিপিৰ নেক্সট কুৱেশ্যন মুভ কৰিছোঁ What is the jelly-like substance between the nucleus and the cell membrane is called? Jelly-like structure to কি বুলি কয় প্লাজমা সেল ওয়াল প্লাজমা মেমব্রেন নে সাইটোপ্লাজম যি সেল আছে আমাৰ এনিমেল সেল এনেকুৱা হয় নে সেলত জাস্ট সেল আৰু সেল মেমব্ৰেনত যে মাজত যে কি কৰে ক্ষমা কৰিব জেলি-লাইক স্ট্ৰাকচাৰ এটা নিউক্লিয়াছ আছে এই নিউক্লিয়াছ আছে হা নিউক্লিয়াছ আৰু সেল মেমব্ৰেন এইটোতো সেল ওয়াল হয়নে নাই তাৰপিছত সেল মেমব্ৰেন এইটো আছে ইয়াতে অলপ জেলি-লাইক স্ট্ৰাকচাৰ থাকে ঠিক আছে এনেকুৱা জেলি থাকে তো এই জেলি-লাইক স্ট্ৰাকচাৰটো কি বুলি কয় সুধিছে আমাক প্লাজমা সেল ওয়াল কোশিকা ভিত্তি নে প্লাজমা মেমব্ৰেন নে সাইটোপ্লাজম না কোশিকা দ্ৰব্য জেলি-লাইক স্ট্ৰাকচাৰটো আপোনালোকে কুৱেশ্যনটো শুনিয়ে দেখি গম পাব এইটোক সাইটোপ্লাজম বুলি কয় হা জেলি-লাইক স্ট্ৰাকচাৰটো অ'কে নেক্সট কুৱেশ্যন Which of the following is the largest cell in the body of an animal? নিম্নলিখিত ভিতৰত কোনটো প্ৰাণীৰ শৰীৰৰ আটাইতকৈ ডাঙৰ কোষ অস্টিওসাইটছ নিউৰন নে ক্ৰোমটোফৰাছ নে লিম্ফ কোষ তো লাৰ্জেষ্ট সেল ইয়াতে বডি অফ এনিমেল আমাৰ নিউৰন হয় অ'কে নিউৰন অ'কে এনেই যদি আপোনাক লাৰ্জেষ্ট সেল সুধে হিউম্যান নুসুধি যদি ডাইৰেক্ট লাৰ্জেষ্ট সেল সুধে তেতিয়া আপোনালোকে অষ্ট্ৰিচ এগ দিব লাগিব অষ্ট্ৰিচ এগ আটাইতকৈ লাৰ্জেষ্ট সেল অষ্ট্ৰিচ এগ আৰু স্মলেষ্ট সেল যদি সুধে স্মলেষ্ট সেল মানে হিউম্যান আৰু এনিমেল নিদি হিউম্যান আৰু এইবিলাক নিদি লাইক হিউম্যান নিদি যদি ডাইৰেক্টলি সুধে স্মলেষ্ট সেল তেতিয়া আপোনালোকে দিব মাইকোপ্লাজমা অ'কে
MI হ'ব মাইকোপ্লাজমা PLASMA হ'ব প্লাজমা হ'ব ওকে আৰু যদি স্মলেষ্ট লাৰ্জেষ্ট চেল ইন হিউমেন যদি সোধে লাৰ্জেষ্ট চেল ইন হিউমেনক সুধিলে তেতিয়া আপোনালোকে অবাম দিব লাগিব অবাম ঠিক আছে স্মলেষ্ট চেল ইন এইটো ফিমেলৰ হয় এইটো হয়নে জানে আপোনালোকে স্মলেষ্ট চেল ইন হিউমেন ফিমেলৰ দিলে স্মলেষ্ট চেল ফিমেল দিলে হিউমেনৰ ফিমেল দিলে ৰেড ব্লাড চেল হ'ব ৰেড ব্লাড চেল ঠিক আছে যদি স্মলেষ্ট চেল ইন হিউমেন যদি হিউমেন দিয়ে মেল ফিমেল নিদিয়ে হিউমেন দিলে স্পাম হ'ব যদি হিউমেন দিয়ে আৰু লাৰ্জেষ্ট চেল ইন হিউমেন নিউৰন এইটো ফৰ মেলৰ হ'ব এইটো মেলৰ ঠিক আছে মনত ৰাখিব নেক্সট কুৱেশ্যন when there is a lack of oxygen in our muscle cells the breakdown of pyruvate takes place and converted into যেতিয়া আমাৰ পেশীৰ কোষবোৰত অক্সিজেনৰ অভাৱ হয় তেতিয়া পাইৰুভেটৰ ভাঙন ঘটে আৰু ই পৰিৱৰ্তন হয় কিহত পৰিৱৰ্তন হয় ৱাটাৰ এণ্ড এনাৰ্জি পানী আৰু শক্তি লেক্টিক এচিড এণ্ড এনাৰ্জি লেক্টিক এচিড আৰু শক্তি ইথানল এণ্ড কাৰ্বন ডাই অক্সাইড ইথানল আৰু কাৰ্বন ডাই অক্সাইড নে কাৰ্বন ডাই অক্সাইড এণ্ড ৱাটাৰ চ' ইয়াতে কাৰেক্ট এনচাৰ হ'ব লেক্টিক এচিড এণ্ড এনাৰ্জি অ'কে নেক্সট কুৱেশ্যন মুভ কৰিছোঁ এই আটাইবোৰ PIQ হয় RRB গ্ৰুপ ডিৰ দুই এটা NTPCৰো কুৱেশ্যন আছে চ' বিশেষকৈ ৰেলৱেত RRB গ্ৰুপ ডিতে অলপ টাফ আহে বেলেগ NTPC এইবিলাকত টাফ নাহে which of the following cell organelles is found in a plant cell but not in animal cell তো নিম্নলিখিতৰ ভিতৰত কোনটো কোশিকাংগ উদ্ভিদ কোশিকাত পোৱা যায় কিন্তু প্ৰাণী কোশিকাত নহয় বা নাপায় ক্লোৰোপ্লাষ্ট এন্ডোপ্লাজিক ৰেটিকুলাম মাইটোকন্ড্ৰিয়া নে ৰাইবোজম কি পোৱা যায় এনিমেল সেলত নাপায় প্লানত পায় ক'ত পিয়ে ক্লোৰোপ্লাষ্ট ওকে ক্লোৰোপ্লাষ্ট ই প্লানত পোৱা যায় এনিমেলত নাপায় ওকে প্লান্ট সেল আৰু এনিমেল সেলৰ কি মই ইয়াতে দিছোঁ জাষ্ট প্লান্ট সেল কেনেকুৱা এইটো এনিমেল সেল হয় আৰু এইটো প্লান্ট সেল হয় ইয়াৰ ষ্ট্ৰাকচাৰটো আপোনালোকে চাব প্লান্ট সেল ভাৰ্চেছ এনিমেল সেলত প্লান্ট সেলত কি হ'ব সেল ৱাল এইটো ৰিজিড শেপৰ হয় এইটো সেল ৱাল হয় ঠিক আছে এইটো ৰিজিড শেপ হয় লাৰ্জ সেন্ট্ৰেল ভেকুল যি এইটো ভেকুল হয় এই ভেকুলটো লাৰ্জ হয় প্লান্ট সেলত ওকে লাৰ্জ সেন্ট্ৰেল ভেকুল আছে ক্লোৰোপ্লাষ্ট আছে ঠিক আছে ক্লোৰোপ্লাষ্ট তাৰপিছত লেগ সেন্ট্ৰোজম আছে হা সেন্ট্ৰোজম আৰু লেগ লাইজোজম তাৰপিছত এনিমেল সেলত কি হয় এইটো ৰেগুলাৰ শেপ এইটো এনিমেল সেলত নো সেল ৱাল ইয়াতে কোনো সেল ৱাল নাই ঠিক আছে প্লান্ট সেলত এইটো সেল ৱাল হয় সেল ৱাল ঠিক আছে কিন্তু এনিমেল সেলত কি হয় সেল ৱাল নাথাকে ঠিক আছে এনিমেল সেলত সেল ৱাল নাথাকে ইৰেগুলাৰ শেপ হয় ৰেগুলাৰ শেপ নহয় ঠিক আছে নিউমেৰাছ স্মল ভেকুল বহুত স্মল ভেকুলছ থাকে ইয়াতে ঠিক আছে বহুত স্মল ভেকুলছ থাকে নো ক্লোৰোপ্লাষ্ট নাথাকে হেটেৰোট্ৰপ হয় সেইটো কাৰণে আৰু এইটো অটোট্ৰপ হয় এইটো হেটেৰোট্ৰপ হয় ঠিক আছে আৰু ইয়াত লাইজোজম নাথাকে ইয়াত লাইজোজম থাকে ঠিক আছে
আমি লাইজোজমৰ বিষয়ে পঢ়িম এইখিনি অসমীয়াত দিছোঁ মই ভালদৰে আৰু কি কি থাকে কি কি নাথাকে ভালদৰে আপোনালোকে কোষ আৱৰণী মানে চেল ৱাল নেক্সট কুৱেশ্যন হুইচ অফ দ্য ফলোয়িং ইজ কল্ড য়েলো পিগমেণ্ট ইন প্লাণ্ট তো নিম্নলিখিতৰ ভিতৰত কোনটো উদ্ভিদৰ হালধীয়া ৰঞ্জক পদাৰ্থ য়েলো পিগমেণ্ট বোলা হয় কেৰোটিন এক্ৰোমেটিক ৰিপাৰ না জেন্থোফিল নে ক্ৰিয়েটিন য়েলো পিগমেণ্ট ইন প্লান্ট কিন্তু হয় আমাৰ সো কারেক্ট অ্যান্সার হবো জেন্থোফিল হবো ওকে জেন্থোফিল ইজ দ্য কারেক্ট অ্যান্সার হবো येलो पिगमेंट ओके আৰু যি প্লান্টক কিহে কালাৰ দিয়ে এইটো মনত ৰাখিব ক্ৰোমোপ্লাষ্টে মানে প্ৰভাইড কালাৰ প্ৰভাইড কৰে ক্ৰোমোপ্লাষ্টে কালাৰ প্ৰভাইড কৰে প্ৰভাইড কালাৰ মনত ৰাখিব প্ৰভাইড কালাৰ येलो ক্ৰোমোপ্লাষ্টে কালাৰ প্ৰভাইড কৰে প্লান্টক ওকে আৰু যি গ্ৰীণ কালাৰ অফ গ্ৰীণ কালাৰটো কি হয় ক্লোৰোপ্লাষ্ট হয় গ্ৰীণ কালাৰ কিয় হয় প্লানৰ ক্লোৰোপ্লাষ্টৰ কাৰণে ক্লোৰোপ্লাষ্টৰ কাৰণে গ্ৰীণ কালাৰ হয় পাত ওকে প্লান্টৰ আৰু ক্লোৰোপ্লাষ্টে কি কৰে ই ফটোসাইন্থেসিস কৰে সালোক সংশ্লেষণ কৰে মনত ৰাখিব ফটোসাইন্থেসিস এছাই আছে ফটোসাইন্থেসিস কৰে ক্লোৰোপ্লাষ্টে মনত ৰাখিব সো নেক্সট কুৱেশ্যনে মুভ কৰিছোঁ in which different part do the plant store their waste products উদ্ভিদে নিজৰ বৰ্জিত পদাৰ্থসমূহ কি কি বিভিন্ন অংশত জমা কৰে উদ্ভিদে হৈছে লাইজোজম fruits and leucoplast leaves lysosome and leucoplast vacuoles bark and lysosome ne leaves vacuoles and old xylem কোড যি ওয়েস্ট প্ৰডাক্ট আমাৰ প্ৰাণীটো কোড কৰে লাইজোজমত কৰে হেনে নাই হেতু কাৰণে লাইজোজমটো সুইসাইডাল বেক অফ দা সেল বুলি কয় এটো ব্লাষ্ট হৈ যায় হেনে নাই অটোমেটিক নিজে নিজে তাতে ওয়েস্ট মেটেৰিয়েল বিলাক জমা হয় তো উদ্ভিদৰ কাৰণে আসলতে কোড হয় লিপছত হয় ভেকুলছত হয় আৰু ওল্ড জাইলাম পাত ৰিক্টিকা আৰু পুৰণি জাইলামত আছে ওকে নেক্সট কুৱেশ্যন কালাৰলেছ প্লাষ্টিক্স আৰ কল্ড ৰংবিহীন প্লাষ্টিকসমূহক কোৱা হয় লিকোপ্লাষ্ট এপিক প্লাষ্টিক্স ক্লোৰোপ্লাষ্টিক্স নে ক্ৰোমোপ্লাষ্টিক্স যি কালাৰলেছ প্লাষ্টিক্স আৰ কল্ড কি বুলি কয় যিবিলাকৰ কালাৰলেছ আমি অলৰেডি অলপ আগতে পাইছিলোঁ যি য়েলো পিগমেণ্ট সেইলোক কি বুলি কয় হয়নে তো কালাৰলেছক প্লাষ্টিকক কি বুলি কয় লিকোপ্লাষ্ট বুলি কয় ওকে লিকোপ্লাষ্ট কালেক্ট এনসাৰ লিকোপ্লাষ্ট হ'ব নেক্সট হুইচ অফ দ্য ফলোয়িং ডাজ নট ফলো সেল থিয়ৰী নিম্নলিখিতৰ ভিতৰত কোনটোৱে কোশিকা সিদ্ধান্তৰ সেল থিয়ৰী পালন নকৰে বেক্টেৰিয়া ফাংগি এলগে নে ভাইৰাছ সো কোনে নকৰে ভাইৰাছে নকৰে ওকে সেল থিয়ৰী কোনে দিছিলে সেল থিয়ৰী আৰু কি দিছিলে
এণ্ড চনে দিছিলে হয় না কেতিয়া দিছিলে 1830 দিছিলে কি দিছিলে চেল থিয়ৰিত দিছে অল লিভিং অৰ্গেনিজিম মেড আপ অফ সেল বুলি দিছিলে হা অল লিভিং অৰ্গেনিজিমছ হ'ব আর মেড আপ অফ সেলস এইটো সেল দেন অন চনে দিছিলে 1830 দিছিলে ভাইৰাছক কি লাগে ইয়াক এটা হোষ্ট লাগে হা এনেইতো ভাইৰাছটো ডেড সেল হয় বাট ই মানে সেমি লিভিং হয় হা স্কেমা কৰিব সেমি লিভিং হয় হা যি ই কি কৰিব লাইক যদি কিবা এটা হোষ্ট পাই যায় কাৰোবাৰ যেনেকৈ হিউমেন বডি পায় যেনেকৈ কৰোণা এটা ভাইৰাছ হয়নে নাই সি যি হিউমেন বডি পালে সি অট'মেটিকলি লাইক কি কৰে হিউমেন বডিৰ লগত সি ফাংচন কৰিব লয় ৰাইট তো ইয়াক কি বুলি কয় লিভিং সেল অনলি ইনসাইড হোষ্ট কিবা যদি বডি পায় তাতেহে ইও লিভিং হয় ইন জেনেৰেলি সি ইয়াক সেমি লিভিং বুলি কয় ভাইৰাছক মনত ৰাখিব আৰু এজন বিৰছো বুলি এজন সাইন্টিষ্ট আছিলে তেওঁ সেল থিয়ৰিটোক ৰিভাইজ কৰিছিলে হা ৰিভাইজ কৰি কি কৈছিলে তেওঁ এটা দিছিলে থিয়ৰি দিছিলে নিউ সেল আর ফর্ম ফ্রম প্রি এক্সিস্টিং সেল কেউ দিছিলে নিউ সেলস আর ফর্ম প্রি এক্সিস্টিং সেল ওকে এইটো ব্ৰুছই দিছিলে 1855 দিছিলে মনত ৰাখিব 1855 ৰুডল্ফ বিৰছো ইয়াৰ এৰ ফুল মিনিং আছিলে ফুল নেম ৰুডল্ফ বিৰছো আর বিৰছো বুলি আপোনালোকে মনত ৰাখিব হুইচ অফ দ্য ফলোইং অৰ্গানেলছ ইজ কল্ড প্ৰটিন ফেক্টৰিজ অফ দ্য সেল তো প্ৰটিন ফেক্টৰি বুলি তলৰ কোনটো কোষাংগক কোষৰ প্ৰটিন কাৰখানা বুলি কোৱা হয় সকলোৱে জানিব ক্লোৰোপ্লাষ্ট লাইজোজম মাইটোকন্ড্ৰিয়া নে ৰাইবোজম প্ৰটিন ফেক্টৰি কাক বুলি কয় ৰাইবোজমক কয় হা মাইটোকন্ড্ৰিয়াক অলপ আগতে ক'লো মই কি বুলি কয় পাৱাৰ হাউচ অফ দ্য সেল বুলি কয় পাৱাৰ হাউচ অফ দ্য সেল আৰু কি কৰে এটিপি সাইন্থেসিস কৰে হা এটিপি সাইন্থেসিস কৰে রাইট আৰু লাইজোজম কি হয় সুইসাইডেল বেক অফ দ্য সেল বুলি কয় লাইজোজমক হয় না কাৰণ ওয়েস্ট মেটেল ইয়াত জমা হয় নেক্সট ডেস টিস্যুস আর ভাস্কুলার পুলস কোলাবরে ভাস্কুলার পুল গঠন করে জাইলাম কোলেনকাইমা জাইলাম পেরেনকাইমা জাইলাম এন্ড ফোলেম নে জাইলাম এন্ড স্কেলেনকাইমা ওকে YMA টু কাটা গৈছে MA তো টিস্যুস ফর্ম ভাস্কুলার পুলস কি করে জাইলাম আর ফোলেমৰ কি কাম আছে জাইলামে ওয়াটার ট্রান্সপোর্ট করে আর ফোলেমে ফুড ওকে আমি যেতিয়া ডিটেইল বায়োলজি কনসেপ্ট ক্লাস কৰিম তেতিয়া আমি ভালদৰে পুরা ডিটেইল ডায়াগ্রাম লৈ কিনে আমি ভালদৰে পঢ়িম রাইট আজি এটা এইটো ইন্ট্রোডাকশন টাইপ ক্লাস তো সেইটো কাৰণে মই ডাইৰেক্টলি আপোনালোক কোৱেশ্চন আনসাৰ কৰি গৈছোঁ দেয়াৰ আৰ 3 টাইপস অফ সিম্পল পার্মানেন্ট টিস্যু সরল স্থায়ী কলা 3 প্রকাৰৰ হয় কি পেরেনকাইমা companion cell and sclerenchyma parenchyma collenchyma and meristem parenchyma ne sclerenchyma ne phloem collenchyma ne and sclerenchyma তো সিম্পল পার্মানেন্ট টিস্যু 3টা প্রকাৰৰ আছিলে সেই 3টা প্রকার হয় পেরেনকাইমা কোলেনকাইমা আৰু স্কেলেনকাইমা হয় ওকে
পেৰেনকাইমাই কি কৰে ফুড ষ্ট'ৰ কৰে আৰু কোলেনকাইমাই কি দিয়ে ফ্লেক্সিবিলিটি দিয়ে হা প্লাণ্টক ফ্লেক্সিবিলিটি দিয়ে আৰু স্কেলেনকাইমাটো হয় এইটো টাফনেছটো দিয়ে ৰিজিডিটি দিয়ে মানে কি ক'ত পায় স্কেলেনকাইমা যি আপোনালোকৰ কোকোনাটৰ বাকলি আছে হাক্স অফ দ্য কোকোনাট বুলি কয় সেই সেইটো স্কেলেনকাইমা হয় সেই টিচুটো স্কেলেনকাইমা টিচু হয় মনত ৰাখিব নেক্সট হুইচ ইজ দ্য ফেট একুমুলেটিং টিচু ইন আৱাৰ বডি আমাৰ শৰীৰত চৰ্বি জমা কৰা কলাবিধ কি এপিথিয়েল টিচু উপাস্থি কলা ভেস্কুলাৰ টিচু ভেস্কুলাৰ কলা এৰিঅলাৰ টিচু এৰিঅলাৰ কলা নে এডিপছ টিচু এডিপছ কলা ফেট একুমুলেট কৰা চৰ্বি জমা কৰা কোনটো হয় সো কাৰেক্ট এনসাৰ হ'ব এডিপছ টিচু ওকে এডিপছ টিচু আৰু এইটো কি হয় এইটো অভাল শেপ হয় সো আজিৰ এইকেইটাই কুৱেশ্যন আছিলে টোটেল 15টা কুৱেশ্যন আছিলে সো আপোনালোকে কেনেকুৱা পালে ক্লাছটো কাইণ্ডলি জনাব কমেণ্ট কৰিব আৰু আপোনালোকে অতি সোনকালে মই কনচেপচুৱেল ক্লাছ লৈ আনিম ডাইৰেক্ট সায়েন্সৰ ফাউণ্ডেশ্যন ক্লাছ লৈ আনিম জিকেটো আমি ফাউণ্ডেশ্যন অলৰেডি পঢ়ি আছোঁ হয়নে এতিয়া আমি জেনেৰেল সায়েন্সৰো কৰিম গোটেই ফিজিক্স কেমেষ্ট্ৰি বায়'লজি তো জিকে জিএছটো আপোনালোকক মই লাইক কথা দিছোঁ সেইটো মই আপোনালোকক সব ঠিক থাকিলে মই আপোনালোকক সিলেবাছ কমপ্লিট কৰাই দিম বাকী পাৰ্টটো ৰিজনিং পাৰ্টটো আপোনালোকে যদি কমেণ্ট কৰিব মই ট্ৰাই কৰিব পাৰিম বাট সময়ৰ অভাৱ বাট ষ্টিল মই চেষ্টা কৰিম যদি আপোনালোকে কমেণ্ট কৰে চ' লগ পাম নেক্সট ক্লাছত আৰু যিসকলে এপ্লাই কৰিছে কাইণ্ডলি আপোনালোকে কমেণ্ট কৰিব আৰু আমাৰ চেনেলটো সকলোৱে শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিব নতুন চেনেল হয় সকলোৱে কাইণ্ডলি এইটো ছাপোৰ্ট কৰিব থেংক ইউ